শুভাৰম্ভ ক'ত জানেনে? বেলতলাত। আপোনালোকে বাৰু পাইছেনে নাই? বেলতলাত শুভাৰম্ভ কৰিলে দালাল পাৰ্টিয়ে, আৰু এই দালাল পাৰ্টিয়ে ইলেকশ্যনৰ সময়ত বিজয় গুপ্তা হৈ কিন্তু এবাৰো মাত নামাতিলে। আৰু সেই যিজন আচুৰ যুৱক মাধুৰ্য, তেওঁ হৈ পেলাই তেওঁ মাত মতা দেখা নাই, কিন্তু এজনে মাত মাতিছে। যিমান যি নহ'লেও তেওঁ ব্যক্তিগতভাৱে মোৰ লগত শত্ৰুতা নাই, মই ৰাজহুৱা হিচাপেহে তেওঁৰ লগত শত্ৰুতা। গতিকে সেইজনে হ'ল শৃংখল চলিহা। যিয়ে নহওক তেওঁ কথাটো গ্ৰহণযোগ্য হওক নহওক, কিন্তু যি নহওক কিয় তেওঁ মাত এষাৰ মাতিছে। আৰু এই জাকে কি কৰিছে জানেনে? ভি মাৰ্ট, গুৱাহাটী বেলতলাত থকা ভি মাৰ্টত গৈ পেলাই দুজনীমানক লৈ গৈছে। লৈ গৈ পেলাই কি হৈছে, তাত বোলে বিহাৰী মানে বেলেগ জাতি আৰু বেলেগ জাতি মানুহে বোলে দুগৰাকীক হেনো বহুত কি কৰিছে, টৰ্চাৰ কৰিছে, দৰমহা দিয়া নাই, সেইটো কাৰণে তেওঁলোক গৈ তাত আছে। কিন্তু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, যিজন পুলিচ অফিচাৰ তাত উপস্থিত হৈছে, সেই পুলিচ অফিচাৰজনক মই এটা হাতে কেমেৰা ধৰি আছোঁ যদিও মই এটা হাতেই তেওঁক একদম চেলুট দিছোঁ। কিয় দিছোঁ জানেনে? তেনেকুৱা প্ৰশ্ন কৰা পুলিচ অফিচাৰ আমাক লাগে। সকলো আৰক্ষীয়ে একে নহয়, কিন্তু সেইজন পুলিচ অফিচাৰক মই সুন্দৰ যুক্তি সহকাৰে তেওঁ যিখিনি কথা কৈছে, আপোনালোকে ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰিব। এতিয়া কথাটো হ'ল কওঁ শুনক। আপোনালোকে কওকচোন, কিবা এটা হ'লে আপোনালোকে বাৰু আপোনালোকৰ লগত কিবা এটা যদি হয়, ক'ৰবাত আপোনালোকে কাম কৰি আছে কৰ্মচাৰী, তেতিয়া আপোনালোকৰ লগত যদি কিবা হয়, তেন্তে হ'লে বাৰু আপোনালোকে পুলিচৰ ওচৰত যাব নে কাৰ ওচৰত যাব? দালাল পাৰ্টিৰ ওচৰত যাব। যি দালাল পাৰ্টিয়ে নেকি আজিৰ পৰা অলপ দিনৰ আগত প্ৰতীক্ষা ওচৰৰ পৰা অপহৰণৰ এখন কৰি পেলাই দেখিছিলে নহয়, জেলৰ পৰা অহাৰ পিছত এতিয়া ফুচফাচ হৈ আছে। মই আকৌ ফুচফাচ শব্দটো কৈ বহুত ভাল পাওঁ দেই। সেই ফুচফাচ হৈ আছে, সেই ফুচফাচৰ এতিয়াৰ পিছত আকৌ আৱিৰ্ভাৱ হৈছে দালাল পাৰ্টি। আৰু এইবিলাকত কিয় যায় জানেনে? মই ইয়াৰ আগতেও কৈছিলোঁ, কিছুমান মানুহক কৰ্মচাৰীক এনেকুৱা কৰে, টাৰ্গেট কৰি ৰাখে। আৰু পুলিচ অফিচাৰজনে কিন্তু ভাল প্ৰশ্ন কৰিছে, সেইটো কাৰণে মই ভাল পাইছোঁ। আৰু তাত নগৈ পেলাই তেওঁলোকে সেই দালাল পাৰ্টিৰ ওচৰত গৈছে। তাৰ মানে কি, যিকোনো প্ৰকাৰে মেনেজ কৰিব, এইবিলাক জানেই আৰু নহয় জানো, সেই তেনেকুৱা কৰিব। কিন্তু আজিকালি সেইবিলাকো একদম পূৰা হৈছে, সতৰ্ক হৈছে। কষ্ট কৰি কিছুমানে, যোন মানুহেই নহওক কিয়, কষ্ট কৰি মানুহে টকা উপাৰ্জন কৰি বেলেগ দালালৰ হাতত দিব নেকি? কেতিয়াও নিদিয়ে, নহয় জানো? কিন্তু এই দালাল পাৰ্টিয়ে ভাবে কি, আমি এনেকৈ কৰোঁ, আমি দুটকামান লওঁ। সেইকেইজনী কিন্তু তেনেকৈয়ে থাকিব, তেওঁলোকে কামো নাপায় চামো নাপায়, তেনেকৈয়ে থাকিব। কিন্তু তেওঁলোকক বলিৰ পঠা সজাই কি কৰে, তেওঁলোকে লুটি লয়। আৰু তেনেকুৱাই হৈ আছে গুৱাহাটীত। আৰু তেওঁলোকে ক'ত মাত মাতিব লাগিছিলে, সেই ইলেকশ্যনৰ সময়ত কিন্তু তেতিয়া মাত নামাতিলে। এতিয়া গাঁতৰ পৰা ওলাই আহিছে, আহি লৈ পেলাই তেওঁলোকে ভাবিছে আমি হাতোৰাটো মাৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক ভাল পাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় চাগে উপদেশ দিছে। সেইটো কাৰণেও পুলিচ অফিচাৰজনে একদম পূৰা প্ৰশ্ন কৰিছে। ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা, ধন্যবাদ দিছোঁ। আৰু এনেকুৱাকৈ ইহঁতক নাকি লগাব লাগে। দালালক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে, যোনেই নহওক কিয়, যাৰ তাৰ লগতে যোন দালালেই নহওক কিয়। অকল এইটো দালাল পাৰ্টি বুলিয়ে নহয়, বহুতো আপোনালোকে দেখিছে নহয়, আজিকালি সংগঠন মানেই দালাল পাৰ্টি বহুতখিনি। আৰু তাৰ মাজত কিন্তু কিছু লোক নহয় দেই, একদম সেইটো আৰু অপ্ৰিয় হ'লেও সত্য কথা। গতিকে বন্ধু বান্ধৱীসকল, মই বকি নাথাকি পেলাই আপোনালোকৰ ওচৰত মই আজি কেইটামান সুন্দৰ ক্লিপ, দুটা হেৰিৰ পৰা লৈছোঁ, আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। চাওক, এইগৰাকী যুৱতী ইয়াতে পুলিচ অফিচাৰৰ মাজতে বা ইমান মানুহৰ মাজতেই তেনেকুৱা মাত কথা, তেনেকুৱা অভদ্ৰামী। আৰু সেইজনীক বাৰু তাত সেই মানুহখিনিৰ লগত, সেইবিলাক কৰ্মচাৰীৰ লগত তেওঁ কি মকামিলা চলিব পাৰিব জানো? কেতিয়াও নোৱাৰে। এইবিলাক যুঁজাৰু বুলি কয় যে, আৰ লগত যুঁজো তাৰ লগত যুঁজো, সেই যুঁজাৰু কাৰণে আজি এইখিনি হৈছে। আৰু ভাল লাজ দিছে কিন্তু পুলিচ অফিচাৰজনে যেতিয়া নেকি সেই কথাখিনি কৈছে, প্ৰশ্ন কৰিছে, তেতিয়া কিন্তু মাত একেবাৰে সেহা বেঙা, নহ'লে একেবাৰে মেনেজাৰটোক মাৰিবলৈ যায়। গতিকে পলম নকৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ সেই সৰু ভিডিঅ' ক্লিপটো। তেখেত ইমান অভদ্ৰ ছাৰ, ইমান অভদ্ৰ মেনেজাৰ পাইছোঁ আগত। এই তেখেত এনেকুৱা মিছবিহেভ, হাতত টাচ কৰিব নিদিলে সেই ছোৱালীজনী বেয়া, হাতত টাচ কৰিব দিলে সেই ছোৱালীজনী ভাল। মদ খাই আহি কিনে উগুলবাবিল কৰে। আৰু চেলাৰী মোক এক্সিট মাৰি দিছে। মই একো ৰিজাইন দিয়া নাই। তাক সোধক যে মোক কিবা প্ৰুফ দিছে নেকি, মই যে ওলাই গৈছো, সোধক তাক।
আৰু কি আছিল ৱাছৰুমত গ'লে আমি ৱাছৰুমত গ'লে ছোৱালী এক থাপ্পৰ লগাম মই তোক তুমি থানাত কমপ্লেইন নিদিলে বিলাসী থানাত দিছিলো এবাৰ দিছিলো কমপ্লেইন কিন্তু এইটো বশিষ্ঠ থানাত নগলো সি RM আহিছিলে তাক বুজাইছে মোক অপেন দম দিছে তুমি কমপ্লেইন মাৰা না তুমি তোমাৰ একশনটো পুলিচে ল'ব কমপ্লেইন মাৰা না তুমি লাঠি থানা কি গভৰ্ণমেণ্ট নেকি জনাইছিলো কিয় জনাইছে তুমি প্ৰথম কমপ্লেইনটো আমাৰ পুলিচত থানাত দিব লাগিছিল কি হৈছে সিহঁতৰ যি দপ্তৰতে আমাৰ অসমীয়া ছোৱালীক সিহঁতে বহুত বেয়া ব্যৱহাৰ কৰিব লৈছে গতিকে আমাৰ বেয়া লাগে সেইটোতো কৈ আছো সেইটোতো চব চিচি কেমেৰা আছে ন ইয়াতেতো চব কাভাৰেজ আছে ন আমি চেক কৰিম ছাৰ আপুনি যদি ভিডিঅ' ডিলিট কৰি দিছে চিচি কেমেৰা চেক কৰিলেহে গম পাম। মই ৰিজনেল মেনেজাৰ ডিসপ্লে চাম ঠিক আছে মই ইয়াতে কেতিয়াবা আহোঁ মই আমি আপোনালোকৰ কথা এইটো মেনেজাৰ ৰিয়া সমাধানো কৈছো তেওঁ আমাক ক'ব লাগিবতো পলিচি আমাক নক'লে আপোনালোকে দল সমাধান কৰিলে কি সমাধান নকৰিব नहीं কিন্তু পইচা बहुत ऊपर गया है ना আচ্ছা তোমাৰ দৰমহাটো কি কাৰণে দিয়া নাই স্যার 45 ডেজ থাকে তাইৰ কাৰণে আমি এপ্লিকেবল আমি জানো তাই কিমান 23 মেত গৈছে তাই ঠিক আছে তো তাই এতিয়ালৈ 45 ডেজ হোৱা নাই যেতিয়া 45 এনে ডেজ হ'ব তাই পাই ল'ব ঠিক আছে এইটো দুমাহ তাইৰ হ'ল। কাৰণে কিবা প্ৰব্লেম হৈছে অলৰেডি এই কথা পাতিছে পাতিছে 3 মাহ হোৱা নাই হৈছে মই পোৱা নাই একো পোৱা নাই ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী মাহ হ'ল ফেব্ৰুৱাৰী 22 বাৰ এতিয়ালৈকে পোৱা নাই 45 ডেজ কৈছে মই ৱেইট কৰিছো আৰু মোক কৈছে এক্সিট নামাৰো ইমান দিন থাকে নেকি এটা কোম্পানী মোক কৈছে এক্সিট নামাৰো তোমাৰ চেলাৰী পাবা মোৰ মা হস্পিটেলত আপুনি চাব ৰবা কিবা এটা সলিউশন মানুহ জমা কৰি কিনে মানুহ সলিউশন হয় যেতিয়া আপোনালোকতো তেওঁ কৈ আছে আৰামক যেতিয়া মই কৈ আছো হা ভুল অকলে এছএমৰ মই কোম্পানী বুলি কোৱা নাই হা অকল এটা হাতেদি টানি নাবে এইটো চবে জানে ঠিক আছে ষ্টৰত যাকো সুধিব চবে গম পাব এটা অকলে এই ল'ৰাৰ ভুল নহয় ঠিক আছে মই ল'ৰাৰ মেছমৰ চাপৰ্ট কৰা নাই মই এজন ছোৱালী মই তাইৰো চাপৰ্ট কৰিম তাই কিমান দিন মই বুজাইছো ভালকে থাকিবি ঠিক আছে অকলে এটা ফল্ট নাথাকে কোনো কোম্পানীত হা এইটো তুমিও তোমাৰো ভালকে থাকিবি যে হাতখন টাচ কৰিব দিব লাগিছিলে মোক তুমিও জানা তোমাৰো ফল্ট আছে আৰু আপুনি চবে এজনী ছোৱালীক হাত দিব না হা আপুনি বাইদেউ শুনা ইয়াতে গণ্ডগোল কৰিব নালাগে খং কৰি কিনে সলিউশন ঠিক আছে বাইদেউ আপোনাৰতো আমি বুজিলো যে ছাৰো আছে আমাৰ উপস্থিত এতিয়া আমাৰ এটা সলিউশন লাগে ইয়াৰ এখেতৰ চেলাৰীটো আৰু এই চেলাৰীটো দুটা কেতিয়া দিব যাব লাগে একদিনৰ তোমাৰ চেলাৰীটো মই নিজে আজি কথা পাতিম ঠিক আছে ইমান দিনৰ পৰা না তুমি কোনোবা কনফাৰ্ম কৰিছা তুমি আৰু বাকী না মেইল কৰিছা না কিবা কৰিছা কাৰো লগত আহি কিনে তুমি সোধা নাই মই ইয়াতে কিমান দিন আহো মাহত 10 দিন মান এইটো ষ্টৰত থাকো আহি কিনে সুধিছা তুমি মোৰ লগত ভাল আছিলা ৰিয়া ইভেন তুমিও মোৰ লগত ভাল আছিলা চেলাৰী আহিছে মই কি সুধিম ফোন কৰি কিনে আপোনাক মই কি কম মই এটা ছোৱালী হয় ঠিক আছে তোমালোকে ছোৱালী হয় যদি মই এইটো ষ্টৰৰ মেনেজাৰ মই ইয়াতে 10 দিন থাকো মই আহি কিনে তোমালোকৰ আপুনি বেঙি ছোৱালীজনীক চাপৰ্ট কৰিব নোৱাৰিলে মইতো একদম হেৰি এইবিলাকে চাপৰ্ট কৰিব আপুনি তুমি আজিলৈকে তোমাক চাৰ্জ কৰোতে তুমি বাইদেউ মেন নাই নুশুনে ইহঁতে নুশুনে একো নিদিব আপুনি এটা লো লেভেলৰ মানুহ এটা বিদেশ বাইদেউ একচেণ্ট বাইদেউ হা এতিয়া ছাৰো আছে ঠিক আছে আমিও আছো আপোনালোকো আছে ঠিক আছে এতিয়া তিনিটা হেৰিৰ মানুহতো আছে মানে প্ৰশাসন আমি আছো আপোনালোকৰ ইমান হুলস্থুল মই কথাটো কৈছো কি এওঁলোকৰ চেলাৰীটো কেতিয়া দিব আমাক কওক কেতিয়া ফোন মানে আমাক একদম ডেট দিয়ক সেই ডেটত সিহঁতৰ চেলাৰীটো পালি বাকী বেলেগ কথা একো নাই এইটো কোম্পানী হয় ঠিক আছে দোকান হয় কি আমি এতিয়া আপোনাক দিয়া নাই দেখে এসপাত কৰিছি আমি কথা পাতিম তাৰ পকেটে আছে আমি টাইম দৰমহা কিমান সেইটো কোৱা নাই 9,000 এক মাহ পোৱা নাই তোমাৰ কেইমাহ মোৰ এমাহে ক'ব লাগিলে কাৰণ কিয় মই মোক কৈছে কি 45 ডেজ তাৰে এই মাজত একদিনো ফোন কৰা নাই যেতিয়া মই 45 ডেজ হৈছে মই ফোন কৰিছো এতিয়া কথা পাতি আছো কৈ ঠিক আছে তেতিয়াহ'লে আপুনি এবাৰ কথা পাতিম আমাৰ ছাৰৰ ইয়াতে আছে মোক 5 মিনিট দিয়া মই কথা পাতি ঠিক আছে আপুনি আৰু তোমালোকক আজি এইটো কোম্পানী হয় ঠিক আছে দোকান হলে আমি এতিয়া মোৰ পৰা চেলাৰী মই দি দিব পাৰিম কোম্পানী হয় তাৰ ৰুল নাই ন মোক এক্সিট মাৰিবৰ কাৰণে এইকি লগত কোম্পানী যদি হয় ৰুল আছিলে নেকি দেখিলে নহয়নে আৰু কওক এতিয়া
কাৰ গাত দুখ আছে কাৰ গাত আদুখ আছে আৰু য'ত লাগিব লাগে ত'ত লগা নাই আৰু য'ত কমিশ্যনটো পায় ত'ত জাপ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই